নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅত আলোচনা কৰিম প্ৰসেস সাৰ্ভাৰ এণ্ড ড্ৰাইভাৰৰ পদ মুকলি হৈছে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব বন্ধুসকল ইয়াৰে প্ৰথম পোষ্ট হৈছে প্ৰসেস সাৰ্ভাৰ ইয়াত আপোনালোকৰ টোটেল এটা ভেকেন্সি আছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14000 পৰা 70000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে 5200 টকা গ্ৰেড পে থাকিব বন্ধুসকল প্ৰসেস সাৰ্ভাৰত যদি আবেদন কৰিব বিচাৰে ইয়াৰে শিক্ষাগত অৰ্হতা হৈছে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা লগতে আপোনালোকে আসামিজ আপোনালোকে জানিব লাগিব বা অসমীয়া ভাষা আপোনালোকে খলখলিয়াকৈ ক'ব জানিব লাগিব লগতে বন্ধুসকল প্ৰসেস সাৰ্ভাৰ সেই পদখিনিত কেটেগৰী ওয়াইজত ভাগ কৰা হৈছে ইয়াৰে ওবিসি এমওবিসি কেটেগৰীত ভাগ কৰা হৈছে ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে ড্ৰাইভাৰত আপোনালোকৰ টোটেল এটা ভেকেন্সি আছে ইয়াত আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত ৰিজাৰ্ভ ৰখা হৈছে সকলো কেটেগৰীৰ ক্যান্ডিডেটে এসসি এসটি ওবিসি এমওবিসি আনৰিজাৰ্ভ বা জেনাৰেল সকলোৱে আবেদন জনাব পাৰিব ইয়াৰে প্ৰতি মাহৰ দৰমহা হৈছে 14000 পৰা 70000 টকা লগতে 5200 টকা গ্ৰেড পে থাকিব বন্ধুসকল ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে টাৰ্মছ এণ্ড কন্ডিশন আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব ফাৰ্স্ট লগতে আপোনালোকৰ ইয়াত বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ মাজত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব লগতে আপোনালোকে ড্ৰাইভাৰত যদি আবেদন কৰিব বিচাৰে মিনিমাম আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব সিম্পল যদি মেট্ৰিক পাস কৰা আছে লগতে আপোনালোকৰ ভ্যালিড ড্ৰাইভিং লাইসেন্সখন থাকে এলএমবি আপোনালোকৰ ফৰ হুইলাৰ ভেহিকলৰ আপোনালোকৰ ড্ৰাইভিং থাকিব লাগিব তেতিয়াহে আপোনালোকে সেই পদখিনিত আবেদন জনাব পাৰিব গতে বন্ধুসকল যেহেতু সেই পদখিনিত আবেদন কৰিবলৈ অফলাইন জৰিয়তে আবেদন কৰিব লাগিব গতিকে আপোনালোকে ফাৰ্স্ট টাইম এপ্লিকেশনৰ ফৰ্ম ল'ব লাগিব এপ্লিকেশন ফৰ্ম আপোনালোকে সকলোখিনি বায়োডাটা ভালদৰে ফিল কৰাৰ পাছত আপোনালোকে এপ্লিকেশন ডকুমেন্ট গাঁঠি দিব লাগিব এজ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট যেহেতু আপোনালোকৰ বৰ্ডৰ সাৰ্টিফিকেটখন দিব লাগিব লগতে ভ্যালিড ড্ৰাইভিং লাইসেন্সখন কাৰ্ড সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন ভ্যালিড থাকিব লাগিব লগতে আপোনালোকৰ 2 কপি ৰিসিপ্ট পাসপোৰ্ট সাইজৰ ফটোকপি থাকিব লাগিব তেতিয়াহে আপোনালোকে সেই পদখিনিত আবেদন কৰিব পাৰিব বা আবেদনৰ যোগ্য হ'ব সকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকে ড্ৰপ বক্সত দিব লাগিব আপোনালোকৰ পোষ্ট অফিচৰ জৰিয়তে আবেদন জনাব পাৰিব তাৰ কাৰণে এড্ৰেছ হৈছে অফিস অফ দা ডিস্ট্ৰিক্ট সিজন জাষ্ট চৰাইদেউ সোনাৰী পিন 785690 আসাম সো বন্ধুসকল অফিস অফ দা ডিস্ট্ৰিক্ট এণ্ড সিজন জাষ্ট চৰাইদেউৰ পৰা সেই পদখিনি মুকলি হৈছে যদিহে আপোনালোকে প্ৰসেস সাৰ্ভাৰ এণ্ড ড্ৰাইভাৰত আবেদন কৰিব বিচাৰে অফলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে যদি লাষ্ট ডেট যদি চাব বিচাৰে বা ইয়াৰে আপোনালোকে অন্তিম তাৰিখ হৈছে 24 অক্টোবৰ 2025 অৰ্থাৎ 24 অক্টোবৰ 2025 তাৰিখৰ পৰ্যন্তলৈকে বা তাৰ আগ মুহূৰ্তলৈকে আপোনালোকে অফলাইন জৰিয়তে আবেদন জনাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো